সানিয়া শৰ্মা মই নিউলুক ক্লাছ 11 পৰা পঢ়িছোঁ। মই আজি ষ্টাৰ মাৰ্ক পাইছোঁ হায়াৰ ছেকেণ্ডেৰীত। ইয়াত পঢ়ি মই যথেষ্ট সুখী হৈছোঁ। মেমহঁতে বহুত ভালদৰে আমাক পঢ়ায়, বহুত মৰমেৰে। কিবা এটা নোৱাৰিলেও যিকোনো সময়তে হেল্প কৰিছিলে তেওঁলোকে। প্ৰতিটো সময়তে আমাৰ লগত আছিলে। যিকোনো কথা মেমহঁতৰ লগত শ্বেয়াৰ কৰিব পাৰিছিলোঁ। পঢ়াৰ লগতে বহুত ইম'চনেল ছাপৰ্ট দিছিলে মেমহঁতে। আৰু সেই হিচাপে আমাৰ বেটছৰ সকলোৰে ৰিজাল্ট ভাল হৈছে। আৰু নতুনকৈ অহাসকলকো মই ক'ব বিচাৰোঁ, আপোনালোকে নিউলুকত নিশ্চয় জইন কৰক। ইয়াত বহুত ভালদৰে পঢ়া শুনা কৰা, লগতে ভাল গাইডেঞ্চ এটা পোৱাৰ আশা কৰিব পাৰি। ধন্যবাদ। 2025 বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ যি আজি ফলাফল ঘোষণা কৰা হ'ল, তাত আমাৰ বিদ্যালয়ৰ পৰা 26জন ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছিলে। সেই পৰীক্ষাত আমাৰ 12জনে ষ্টাৰ পাবলৈ সক্ষম হৈছে। আৰু মোৰ বিষয় হৈছিলে জিঅ'গ্ৰাফী। জিঅ'গ্ৰাফীত 2জন ছাত্ৰই পৰীক্ষা দিছিলে আৰু 2জনে লেটাৰ পাবলৈ সক্ষম হৈছে। ফাৰ্ষ্ট মই মোৰ মাক দেউতা আৰু শিক্ষাগুৰুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বাবেই আজি মই এইটো ফলাফল লাভ কৰিবলৈ সক্ষম হৈছোঁ। মান্না ছাৰে মোক বহুত সহায় কৰিছিলে আৰু লগতে ফিজিক্স কেমেষ্ট্ৰি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে মোক মোৰ যাত্ৰাত সহায় সহযোগিতা আগবঢ়াই আহিছিলে। মানে এটা ফেমিলি নিচিনাকৈ ফেমিলি মেম্বাৰ টাইপত ট্ৰিট কৰিছিলে। টোটেল ষ্টুডেণ্ট আছিলে 26টা। তাৰ ভিতৰত আপোনাৰ ষ্টাৰ 12জনে পাইছে। আৰ্টছৰ 7জন আছিলে। 8জনৰ ভিতৰত দেৱাশিষ বুলি যিজন ছাত্ৰ আছিলে, তেওঁ পলিটিকেল ছায়েন্সত 97 পাইছে। প্ৰকল্প পল্লাজনে পলিটিকেল ছায়েন্সত 95 পাইছে। হৰিপ্ৰিয়া বুলি যিগৰাকী ষ্টুডেণ্ট আছিলে, তেওঁ 91 পাইছে। 7টা ষ্টুডেণ্টৰ 4গৰাকীয়ে পলিটিকেল ছায়েন্সত লেটাৰ পাইছে। জিঅ'গ্ৰাফীত 2টা ষ্টুডেণ্ট আছিলে আৰু 2টাই লেটাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। আজি দিয়াৰ ৰিজাল্টত আমাৰ যথেষ্ট ভাল হৈছে। স্কুলৰ ৰিজাল্ট আমাৰ দিয়া ছায়েন্সৰ আমাৰ 15জনে পৰীক্ষা দিছিলে আৰু তাৰ 14জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু লগতে 7জনে আমাৰ ষ্টাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে। আৰু মোৰ বিষয় হৈছে কম্পিউটাৰ ছায়েন্স। এতিয়া কম্পিউটাৰ ছায়েন্সত 7জন ষ্টুডেণ্টৰ আটাইকেইজনে 90%ৰ ওপৰ মাৰ্কছ পাইছে আৰু অভিযান চান্দিলৈ আমাৰ 98% পাইছে। যথেষ্ট মই সুখী হৈছোঁ ৰিজাল্টটো পাই।